আজি আমাৰ আমবাগান লাউখাৰ টুবুইজাৰী ভোৰবান্দা লাইলৰি এফালে আমাৰ লখৰাবান্দা আছে পাতলিয়াটি আছে এই গোটেইখিনি অঞ্চলৰ যিসকল কৃষক ৰাইজ আছে কৃষক ৰাইজৰ ট্ৰেক্টৰৰ প্ৰয়োজন গতিকে এই ট্ৰেক্টৰ এটা সময়ত শুনিছিলোঁ যে গুৱাহাটীৰ পৰা আনিছিলে তাৰপিছত নগাঁৱত হ'ল তেজপুৰত হ'ল আমাৰ আজি এই কৃষক ৰাইজৰ সৌভাগ্য যে আমাৰ ৰাজ ষ্টেটাছ নামেৰে যে আমাৰ ইয়াত ডিলাৰখন হৈছে তাৰ কাৰণে কৃষক ৰাইজৰ বহুত উপকৃত হৈছে ইয়াত যিসকল স্বত্বাধিকাৰী আছে তেখেতসকলক আমি লাউখা মণ্ডলৰ তৰফৰ পৰা যিকেইটা পঞ্চায়ত আছে গোটেই পঞ্চায়তৰ ফালৰ পৰা গোটেই ৰাইজৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ যে এই পিছপৰা অঞ্চলত আমবাগানৰ নিচিনা জেগাত যে এই প্ৰতিষ্ঠানটো স্থাপন কৰিছে আমাৰ ৰাইজৰ বহুত উপকাৰ হ'ব কাৰণ ট্ৰেক্টৰ কিনিবলৈ হ'লে ইয়াত চাই চিতি ইয়াত কিনিব পাৰিব জনামতে ইয়াত পুৰণা গাড়ী যদি ৰিপ্লেচ কৰিব খোজে কৰিব পাৰিব আৰু ছাৰ্ভিচিঙৰ ব্যৱস্থা থাকিব আৰু সৰু সুৰা যি পাৰ্টছ আছে গোটেইখিনি আৰু মানে চব ইয়াতেই পাব নগাঁও তেজপুৰলৈ আৰু যাব নালাগে গোটেইখিনি সুবিধা ইয়াতেই পাব তাৰ কাৰণে ৰাইজ বহুত উপকৃত হ'ব মই যেতিয়া ইয়াত আহি থকা সময়ত এজন ট্ৰেক্টৰ মালিকক লগ পাইছোঁ লগ পোৱাৰ পিছত জনাৰ পিছত খুব আনন্দিত হৈছে যে মই সৰু এটা বস্তুৰ কাৰণে বহুত ঘূৰিব কি তাৰপিছত সামান্য 20 টকা দামৰ বস্তু এটা ডিলাৰৰ পৰা আনিব লগা হ'ল গতিকে সেই ডিলাৰখন আমাৰ আমবাগানত হৈছে আমবাগান বজাৰৰ ওচৰত হৈছে লগতে মই আইডিয়েল স্কুলখন আছে স্কুলৰ ওচৰত হৈছে এটা ঠিকনা হৈছে গতিকে মানে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগৰ ইয়াতে খুব ভালদৰে চলে তাকেই কামনা কৰিছোঁ ৰাইজ মানে বহুত উপকৃত হ'ব কিয়নো ট্ৰেক্টৰ আজিকালিতো গৰুৰে হাল নাবায় ট্ৰেক্টৰে হাল বায় গতিকে ট্ৰেক্টৰ খুব প্ৰয়োজনীয় ৰাইজৰ ইয়াৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰিলে কি সুবিধা পাব ইয়াৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰিলে ট্ৰেক্টৰৰ যিবোৰ স্বত্বাধিকাৰী আছে সেই স্বত্বাধিকাৰীক অনুৰোধ জনাইছোঁ তেখেতে কথাখিনি কৈ দিয়ক